নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম NEP চিলেবাছৰ BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ জিঅ'গ্ৰাফীৰ অসমীয়া মিডিয়ামৰ প্ৰথম চেপ্টাৰটোৰ কুৱেশ্যন এনচাৰবোৰ আমি আজি আলোচনা কৰিম। তো আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পাব, আৰু যদি কিবা ভুল ভ্ৰান্তি হয় তেনেহ'লে ক্ষমা কৰিব। এতিয়া দেৰি নকৰি ব'লক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো 1 নম্বৰ কুৱেশ্যন, প্ৰাকৃতিক ভূগোল বুলিলে কি বুজাম? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তো আমি উত্তৰটো এনেকৈ লিখিব লাগিব। প্ৰাকৃতিক ভূগোল বুলি ক'লে আমি সাধাৰণতে পৃথিৱীৰ দৃষ্টিকোণৰ পৰা বা পৃথিৱীক লৈ কৰা অধ্যয়নকে বুজোঁ। অৰ্থাৎ যি শক্তিয়ে মানুহ বা আন জীৱক অৱজ্ঞা কৰি কাম কৰি গৈ থাকিব পাৰে, আৰু মানুহে যদি সেই প্ৰাকৃতিক কাৰ্যবোৰক বৈজ্ঞানিক দৃষ্টিভংগীৰে অধ্যয়ন কৰে বা বুজিবলৈ চেষ্টা কৰে, তাকে প্ৰাকৃতিক ভূগোল বোলে। মানে মেইনলি প্ৰাকৃতিক ভূগোলে আমাৰ প্ৰকৃতিৰ ওপৰত অধ্যয়ন কৰি তাৰ ওপৰত আমাক এতিয়া সম্যক ধাৰণা দিয়ে। তো 2 নম্বৰ কুৱেশ্যনটো আমি চাওঁ আহা। তো 2 নম্বৰ কুৱেশ্যন, প্ৰাকৃতিক ভূগোলৰ সংজ্ঞা দিয়া। তো আমি উত্তৰটো এনেকৈ লিখিব লাগিব। টেইলৰৰ মতে ভূগোল বিজ্ঞান হ'ল সহ-সম্বন্ধযুক্ত বিজ্ঞান। আকৌ আন এগৰাকী ভূগোল বিজ্ঞানী স্পাইমেনৰ মতে ভূগোল বিজ্ঞানে মানুহ, ঠাই আৰু সম্পদৰ বিষয়ে অধ্যয়ন কৰে। আকৌ আন এগৰাকী ভূগোল বিজ্ঞানী দ্য লাভলাছৰ মতে ভূগোল বিজ্ঞানে ঠাইৰ বিষয়ে অধ্যয়ন কৰে। তো এই তিনিগৰাকী মহান ভূগোল বিজ্ঞানী, তেওঁলোকৰ মতে বিভিন্ন ধৰণে তেওঁলোকে মতভেদ আগবঢ়াইছে যে ভূগোল বিজ্ঞান কি, তোমালোকে ভালকৈ চাই ল'বা। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটো চাওঁ হা। তো 3 নম্বৰ কুৱেশ্যন, মানৱ ভূগোল কি? তো বৰ্তমান ভূগোল বিজ্ঞান বুলিলে অকল প্ৰাকৃতিক কাৰ্যকে নধৰি মানুহৰ কাৰ্যকো সামৰি লোৱা হৈছে। এনেদৰে মানুহে কৰা কাৰ্যবোৰক পৃথকভাৱে অধ্যয়ন কৰিলে তাক মানৱ ভূগোল বোলা হয়। মানে মানুহৰ বিষয়ে যিটো ভূগোলৰ সহায় সম্যক ধাৰণা দিয়ে, তাকে মানৱ ভূগোল বোলে। আকৌ 4 নম্বৰ কুৱেশ্যন, ভূ-প্ৰাকৃতিক বিজ্ঞান কি? তো আমি উত্তৰ এনেকৈ লিখিব লাগিব। পৃথিৱীৰ খোলাটোৰ বিষয়ে আৰু পৃষ্ঠভাগৰ বিষয়ে আলোচনা কৰা ভাগটোক ভূ-প্ৰাকৃতিক বিজ্ঞান বোলা হয়। মানে এই পৃথিৱীৰ ভূত্বকৰ বিষয়ে আলোচনা কৰে। ভূত্বক মানে আমি য'ত আছোঁ পৃথিৱীৰ উপৰিভাগৰ বিষয়ে আলোচনা কৰে। তো 5 নম্বৰ কুৱেশ্যন, প্ৰাকৃতিক ভূগোল বিজ্ঞানৰ ভাগবোৰ কি কি? তো আমি উত্তৰ লিখিব লাগিব। 1 নম্বৰ স্থলাকৃতি বা ভূ-আকৃতিক ভূগোল বিজ্ঞান, 2 নম্বৰ জলবায়ু ভূগোল বিজ্ঞান, 3 নম্বৰ সমুদ্ৰ বিজ্ঞান, আৰু 4 নম্বৰ জীৱ ভূগোল বিজ্ঞান। তো স্থলাকৃতিয়ে মাটিৰ বিষয়ে, জলবায়ুৱে আমাৰ যিটো জলবায়ু পৰিৱেশৰ বিষয়ে, সমুদ্ৰ বিজ্ঞানে সাগৰৰ বিষয়ে, আৰু জীৱ ভূগোল বিজ্ঞানে জীৱসমূহৰ বিষয়ে অধ্যয়ন কৰে। তো তোমালোকে এইটোতো জানাই। তো এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। তো 6 নম্বৰ কুৱেশ্যন, ভূতত্ত্ব বিজ্ঞান বুলিলে কি বুজা? তো উত্তৰ, পৃথিৱীৰ অন্তঃভাগৰ বিষয়ে আলোচনা কৰা শাখাটোক ভূতত্ত্ব বিজ্ঞান বোলা হয়। আকৌ 7 নম্বৰ কুৱেশ্যন, ভূগোল বিজ্ঞানৰ মূল ভাগকেইটা কি কি? তো আমি উত্তৰ লিখিব লাগিব। প্ৰাকৃতিক ভূগোল বিজ্ঞান আৰু মানৱ ভূগোল বিজ্ঞান। ইয়াৰে প্ৰাকৃতিক ভূগোল বিজ্ঞানৰো নিজা ভাগ আছে, আৰু মানৱ ভূগোল বিজ্ঞানৰো নিজা নিজা ভাগ আছে। তোমালোকে গমেই পালা। 8 নম্বৰ কুৱেশ্যন, ভূগোল বিজ্ঞানক কিয় মাতৃবিজ্ঞান বুলি কোৱা হয়? তো আমি উত্তৰ লিখিব লাগিব। ভূগোল বিজ্ঞানৰ সম্পৰ্ক আন কিছুমান বিষয় যেনে ভূতত্ত্ব, নৃতত্ত্ব, জীৱবিজ্ঞান, পদাৰ্থ বিজ্ঞান, ব্যৱসায় বাণিজ্য আৰু কৃষি বিজ্ঞান আদি বিষয়ৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, আৰু সেইবাবে ভূগোল বিজ্ঞানক মাতৃবিজ্ঞান বোলা হয়। মানে ভূগোল বিজ্ঞান সকলোৰে মুখ্য। তো 9 নম্বৰ কুৱেশ্যন, ঠাইভেদে জনসংখ্যা ঘন আৰু পাতল হোৱাৰ কাৰণ কি? তো উত্তৰ লিখিব লাগিব। ঠাই অনুসৰি জলবায়ু বেলেগ বেলেগ হয়, আৰু সেইবাবে ঠাইভেদে জনসংখ্যা ঘন আৰু পাতল হয়। আৰু কিছুমান ঠাইত সুবিধা বহুত, সেইবাবে জনসংখ্যা ঘন হয়, আৰু য'ত সুবিধা নাথাকে তাত জনসংখ্যা পাতল হয়। এক বহলাইও আহিব পাৰে, তোমালোকে ভালকৈ চাই ল'বা। আৰু 10 নম্বৰ, ভূগোল কি? তো গোলাকাৰ পৃথিৱীখনৰ বিষয়ে কৰা অধ্যয়নকে ভূগোল বোলে। তোমালোকেতো জানাই, আমাৰ পৃথিৱীখনৰ বিষয়ে কৰা অধ্যয়নকে ভূগোল বোলে। আৰু ভূগোল টাৰ্মটো প্ৰথম ইৰাটোস্থেনেছে ওলাইছিল, তোমালোকে চাই ল'বা। তো 11 নম্বৰ কুৱেশ্যন, প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোলৰ মাজত এটা পাৰ্থক্য দিয়া। উত্তৰ, প্ৰাকৃতিক ভূগোল এনেকৈ আমি কলন বনাই দিব লাগিব। তাৰপিছত প্ৰাকৃতিক ভূগোল কি কৰে? প্ৰকৃতিৰ ওপৰত অধ্যয়ন কৰে, আৰু মানৱ ভূগোলে মানুহৰ ওপৰত অধ্যয়ন কৰে। তো প্ৰাকৃতিক ভূগোলে প্ৰকৃতিৰ যিবোৰ বাহ্যিক শক্তি সেইবোৰৰ বিষয়ে সম্পৰ্ক জ্ঞান দিয়ে, আৰু মানৱ ভূগোলে মানুহৰ কিছুমান নিজা নিজা বিচাৰ বিবেচনা আদিৰ ওপৰত অধ্যয়ন কৰি আমাক তাৰ বিষয়ে সম্যক ধাৰণা দিয়ে। 12 নম্বৰ কুৱেশ্যন, প্ৰাকৃতিক শক্তি কেই প্ৰকাৰৰ? তো 1 নম্বৰ বহিঃশক্তি, 2 নম্বৰ আন্তঃশক্তি। বহিঃশক্তি সেইবোৰ ধৰা বতাহ, আৰু আন্তঃশক্তি ভূমিকম্প এইবোৰ। জলবায়ু বিজ্ঞান কি?
তো উত্তৰ প্ৰাকৃতিক ভূগোল বিজ্ঞানৰ অন্তৰ্গত বায়ুমণ্ডলৰ বিষয়ে অধ্যয়ন কৰা শাখাটোক জলবায়ু বিজ্ঞান বোলা হয়। তো 14 নম্বৰ কুৱেশ্যন, জীৱ ভূগোল বিজ্ঞানৰ আলোচ্য বিষয়সমূহ কি কি? তো উত্তৰ, জীৱবোৰৰ ক্ৰমবিকাশ, প্ৰকাৰ, বিস্তৃতি আৰু পৰিৱেশৰ লগত সিহঁতৰ অনুকূল পদ্ধতি আদি আমি জীৱ ভূগোলত মানে আলোচনা কৰোঁ। তো 15 নম্বৰ কুৱেশ্যন, অণুজীৱ কাক বোলে? তো উত্তৰ, ক্ষুদ্ৰতকৈও ক্ষুদ্ৰ প্ৰাণীবোৰক অণুজীৱ বোলা হয়, মানে যিবোৰ আমি কিছুমানক খালী চকুৰে দেখা নাপাওঁ। তো যদি এইবোৰ কুৱেশ্যন ভাল লাগিছিল তেনেহ'লে তোমালোকে এটা ভিডিঅ'টোত লাইক কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কমেণ্টত জনাবা তোমালোকক দীঘল কুৱেশ্যন লাগে নে নালাগে। যদি লাগে মোক কমেণ্টত জনাই দিবা, মই তোমালোকক দি দিম। তো আজিলৈ এইখিনি আছিল, ধন্যবাদ।